মহানগৰীৰ ৰাজপথত আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হোৱা জ্ঞানদীপ হাজৰিকাৰ মাতৃয়ে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে সি গুৱাহাটীত পঢ়িবলৈহে গৈছিল কিন্তু কেনেকৈ ডেলিভাৰী বয় হ'ল সেয়া আমি নাজানো আৰক্ষীয়ে যে তাৰ লগত কৰিছে সেয়া অতিকৈ বেয়া কাম কৰিছে চৰ মাৰিব পাৰিলে হয় এটা চৰ মাৰিলেহেঁতেন বা ফাইন কাটিব পাৰিলেহেঁতেন বুলিও মন্তব্য কৰিছে জ্ঞানদীপ হাজৰিকাৰ মাতৃ বেবী হাজৰিকাই এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্ঞানদীপৰ মাতৃয়ে ডেলিভাৰী বয় জ্ঞানদীপৰ মাতৃ বেবী হাজৰিকাৰ প্ৰথমটো প্ৰতিক্ৰিয়া জ্ঞানদীপে গুৱাহাটীৰ পাৰ্ট টাইম জব কি কৰে আমি জনা নাছিলো হি ডেলিভাৰী বয় কেনেকৈ হ'ল তাক পঢ়িবলৈহে আমি পঠিয়াইছিলো বুলিও মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে জ্ঞানদীপ হাজৰিকাৰ মাতৃয়ে মোৰ ল'ৰাটো কিয় মাৰিলে ময়ো পুলিচত চাকৰি কৰো এটা চৰ মৰা বা এটা ফাইন কাটিলে কাটিব পাৰিলেহেঁতেন আৰক্ষীৰ এনে ব্যৱহাৰ হ'ব নালাগে কাকো একো মই আপত্তি কৰা নাই তাক মৰাটো মই বেয়া পাইছোঁ ক্লাছ 5তে তাৰ দেউতাক ঢুকাইছে ল'ৰাটোক অকলে ডাঙৰ কৰিছোঁ বুলিও মন্তব্য কৰিছে মাতৃগৰাকীয়ে এটা চৰ মৰা বা ফাইন কাটিলে বেয়া নালাগিলেহেঁতেন আৰক্ষীৰ ব্যৱহাৰ সদায় ভাল হ'ব লাগে এনেধৰণৰ ব্যৱহাৰ গ্ৰহণযোগ্য নহয় ময়ো পুলিচত চাকৰি কৰোঁ যিহেতু এনে কাণ্ড কৰিলে ফাইন কটাহে দেখিছোঁ বুলি কৈছে আৰু লগতে কৈছে জ্ঞানদীপ হাজৰিকা হি বহুত ডিপ্ৰেছনত আছে আমাৰ কাৰো ফোন নধৰে বা ফোন ৰিচিভ নকৰে জ্ঞানদীপে এতিয়া কোনো ধৰণৰ যোগাযোগ কৰা নাই মাতৃৰ সৈতে মহানগৰীৰ ৰাজপথত আৰক্ষীৰ দ্বাৰা প্ৰকৃত জ্ঞানদীপৰ মাতৃৰ প্ৰথমটো প্ৰতিক্ৰিয়া অচি ভাৰ্গৱ বৰবৰাৰ এই কাণ্ডক গৰিহণা দিছে জ্ঞানদীপৰ মাতৃয়েও আমি জনাই আছো মহানগৰীৰ ফেন্সি বজাৰত যি ঘটনা সংঘটিত হৈছিল নিখাৰ ভাগত সেই ঘটনাৰ পিছতে আসলতে সমগ্ৰ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জ্ঞানদীপৰ মাতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কৈছে যে হি এক্সট্ৰা কাম কি কৰে গুৱাহাটীত আমি নাজানো হি পাৰ্ট টাইম জব কৰি আছে বুলিও নাজানো তাক পঢ়িবলৈহে পঠিয়াইছিলোঁ কিন্তু ময়ো পুলিচত চাকৰি কৰোঁ আৰক্ষীৰ ব্যৱহাৰ এনেধৰণৰ হ'ব নালাগে সদায় ভাল হ'ব লাগে মই একো আপত্তি কৰা নাই কাকো তাক মৰাটো মই বেয়া পাইছোঁ ফাইন কাটিব পাৰিলেহেঁতেন বা এক্সৰ মাৰিব পাৰিলে হয় এনেধৰণে মন্তব্য কৰিছে আৰু অতি সৰু কালতেই দেউতাক ঢুকাইছে পিতৃ ঢুকাইছে জ্ঞানদীপৰ মই কষ্টৰে ডাঙৰ দীঘল কৰিছোঁ যদি ল'ৰাটোৰ কিবা হৈ গ'লহেঁতেন কি কৰিলোহেঁতেন বুলিও অসহায় হৈ মন্তব্য কৰিছে জ্ঞানদীপ হাজৰিকাৰ মাতৃ বেবী হাজৰিকাই আমাৰ হাতত মন্তব্য আছে জ্ঞানদীপৰ মাতৃয়ে কি কৈছিল শুনো আহক 8:30 বজাত তাৰ লগৰ ল'ৰাই ফোন কৰিছে যে জ্ঞানদীপ আপুনি টেনশ্যন নল'ব যে জ্ঞানদীপৰ এনেকুৱা এটা ঘটনা হৈছে তাক থানাত লৈ যোৱা হৈছে এনেকৈ তাক মাৰিছে লগে লগে ছোৱালী এজনী আছে তাই বোলে ফেচবুক অন কৰিছে কৰি পেলাই দেখিছে মা দাদাক মাৰিছে কোনোবাই পঠাইছে তেতিয়া মোৰ ল'ৰাটো কিয় মাৰিছে আৰু এই জমিটোত কেনেকৈ গ'ল মইতো গম নাপাওঁ তাকতো পঢ়িব পঠিয়াইছোঁ মানে সি চাগে এক্সট্ৰা পাৰ্ট টাইম জব কৰে বুলি কাৰোবাক কৈছে লগৰীয়ে তেতিয়া ফোন কৰি কৈছে সি পাৰ্ট টাইম জব কৰিছে কিন্তু পাৰ্ট টাইম জব কি কৰিছে আমি নাজানো সি গৈ পেলাই বোলে এনে কোৱা মতে লগৰটোৱে কৈছে আৰু কৈছে সি মানে কৈছিলে মাতিছিলে বোলে সি পটককৈ মানে সিহঁতে ডেলিভাৰী বয় হয় ন সিহঁতে বোলে কোনো একো নকয় বুলি সি গুচি গ'ল আগবাঢ়ি যাওঁতে এণ্ট্ৰিত সোমাইছে শুনিছোৱে আৰু মইতো একো দেখা নাই ন বেলেগে কোৱা কথা তাৰপিছত লগে লগে তাক বোলে ধৰি পেলাই মানে গতিয়াইছে মাৰিছে মইতো সেইফালে শেষ আৰু কি কৰিম মই বেলেগৰ হৈ একো ক'বলগীয়া নাই মানে সি পঢ়ি থকা এটা ল'ৰা সি খাইছে নে বৈছে নে কি কৰিছে নে কোন টাইমত আমিতো নাজানো পটককৈ মাৰিছে কিবা এটা ঘটনা হৈ যোৱা হ'লে কি হ'ল হ'লে মইতো অকল চিম্পুল মাদাৰ ন মোৰ ছোৱালীজনী এৰি থৈ যাব নোৱাৰো লৈ যাব নোৱাৰো ৰাতিখন কি হ'ল হ'লে কিবা এটা ঘটনা হ'লে মোৰ ফালৰ পৰা এটাই মোৰ ল'ৰাটোক বেলেগে কি কৰে কৰক মোৰ ফালৰ পৰা থানাৰ বা ময়ো পুলিচত কৰোঁ কিন্তু মই কাকো একো আপত্তি কৰা নাই মই মৰাটো বেয়া পাইছোঁ খালি মোৰ ল'ৰাটো কিবা এটা ঘটনা হোৱালে কোনে চালে হ'লে কি কৰিলে হ'লে অকলে ডাঙৰ কৰিছোঁ আজি সি ক্লাছ 5তে পাপাক ঢুকাইছে সি ক্লাছ 5ৰ পৰাই মই তাক সি নৱোদয়ত পঢ়িছে তাৰ পৰা ডাইৰেক্ট হেৰিত গ'ল কটন মহাবিদ্যালয়ত গ'ল তাৰপিছত সি অকলেই সি আহে ঘৰলৈ মই কেতিয়াও নাযাওঁ ফিজ দিওঁ সি যি কৰে সি নিজে কৰে সেইফালে ভনীয়েকো পঢ়ি আছে তাৰ দুটাৰ পইচা মই 4 বছৰ হৈছে মাত্ৰ চাকৰিটো মই অকলে এনেকেই মেইনটেইন কৰিছিলোঁ কৰিব পাৰিলে হ'লে তেওঁ ফাইন কটা হ'লে ভাল আছিলে বা এচৰ মাৰিছে তেওঁ বোলে তুমি মুখে যদি কিবা চুপতি মাৰিলে হ'লে তেতিয়া বাৰু এচৰ মাৰিলে সেইটোও বেয়া নাপাওঁ সি একো কোৱা নাই কিয় মাৰিছে বুলি কৈছে খালি মোৰ ল'ৰাটো একো নোকোৱাকে বা একো নকৰাকে কিয় মানে ডিঙি হেঁচুকিবলগীয়া কিয় হ'ল মানে হয়নে
নো এণ্ট্ৰিত সোমালেগেতো আমি জনাত ফাইন কাটে, আমি দেখো আৰু আমিওতো ডিউটি কৰো, কিন্তু আমি নাজানো আৰু মোৰ ল'ৰাটোৱে মানে বহুত চাগে ডিপ্ৰেশ্যনত ভুগিছে। এতিয়ালৈকে সি ফোনো কৰা নাই এটা আমাক, মানে আমি কণ্টেক্টত নাইয়ে এতিয়ালৈকে। নাই নাই, ফোন নধৰে সি। বেলেগ বেলেগ লগৰীয়াহে ফোন কৰি কৈছে তাৰ এনেকুৱা হৈছে তেনেকুৱা হৈছে। ৰাতি কটন মহাবিদ্যালয়ৰ ল'ৰা আহি পেলাই মানে তাক থানাৰ পৰা উলিয়ালে। মই বহুত মানুহক ফোন কৰিলো, মোৰ ল'ৰাটোৰ লগত মই যোগাযোগ কৰি দিয়ক। আজি মই যাম বুলি ভাবিছো, এতিয়া নাজানো মই কি কৰো, মোৰ ডিউটিও আছে। কি কৰিম মই নাজানো আৰু। মুঠতে মোৰ কাৰো প্ৰতি আপত্তি নাই, মই কাৰো পক্ষে মই কিবা কম একো নাই। মোৰ খালি ল'ৰাটোৱে একো কষ্ট নাপায় মানে পঢ়া শুনাটো আদায় কৰি আহিব পাৰিলে হ'ল আৰু। এই বিষয়ে মই ভৱিষ্যতে যাতে মোক আৰু এনেকে মাৰপিট খাব লগীয়া নহয় ধৰক। আৰু ল'ৰাবিলাককো এনেকে ধৰক কাকো নামাৰে যেন, হয়নে? ঘৰবিলাকত চবৰে টেনচন থাকে, ল'ৰা ছোৱালী কি কৰিছে কি নাই, কি খাইছে কি বৈছে, ইমানখিনি নহয় আৰু। কোনো যেন এনেকে কোনো ল'ৰা ছোৱালীক মাৰিব নালাগে, কৰক পানিচমেন্ট দিয়ক, পানিচমেন্ট দিবই লাগিব ন, ল'ৰা ছোৱালী শাসনৰ অধিকাৰ আছে। কিন্তু এনেকে চৰ গুচা বা ডিঙিত হেঁচুকি লৈ কিবা এটা কষ্ট পালে ল'ৰা ছোৱালীয়ে কেনেকে কি কৰিব, আগবাঢ়ি যাবলৈ দেখোন ভয়ে কৰিব এনেকে কৰিলে। হ'ব, মই ইমানেই ক'ব